মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছে। এটা ভাল স্কলাৰশ্বিপৰ বিষয়ে তোমালোক অৱগত কৰাম, NMMS স্কলাৰশ্বিপ, য'ত তোমালোকে এই স্কলাৰশ্বিপটোৰ পৰা লাভ কৰিব পাৰিবা বছৰত 12,000 টকাকৈ 4 বছৰ, আৰু যদি চাওঁ তেতিয়াহ'লে তোমালোকে 48,000 টকা টোটেল লাভ কৰিব পাৰিবা। স্কলাৰশ্বিপটো তোমালোকে পৰীক্ষাটো পাছ কৰিলে টোটেল 48,000 টকা লাভ কৰিব পাৰিবা, আৰু বছৰৰ কি পইচাটো দিয়ে 12,000 কৈ দিয়ে, গতিকে 4 বছৰ এই পৰীক্ষাটোৰ কাৰণে তোমালোকে পাবা, 4 বছৰৰ কাৰণে পাবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল, 8তে সুবিধা, অকল ক্লাছ 8ৰ ষ্টুডেণ্টেহে এই পৰীক্ষাটো দিব পাৰে। গতিকে তোমালোকে মিছ যদি কৰা, কিবা কৰি পাছ কৰিব নোৱাৰা, তোমালোকে স্কলাৰশ্বিপৰ বঞ্চিত হ'বা। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তাৰ বাবে তোমালোকে কেনেকৈ পাছ কৰিবা, কি কৰিব লাগিব? ছাত্ৰ-ছাত্ৰীসকল, আমাৰ কাৰণে বছৰত 12,000 টকা এনাই আমি চৰকাৰৰ পৰা পাই থাকিম, সেইটো এটা ভাল কথা, হয়নে নহয়? তোমালোকে খৰচটোও উলিয়াব পাৰিবা, তোমালোকৰ কিছু বহি কিতাপে আনিব পাৰিবা, মা দেউতাৰ কাৰণে সুবিধা হ'ব। গতিকে তোমালোকে নিজৰ ব্ৰেইনেৰে কিছু কষ্ট কৰি তোমালোকে এই স্কলাৰশ্বিপটো ল'ব পাৰা, আৰু পৰীক্ষাটো পাছ কৰিব পাৰি একেবাৰে সহজ, জাষ্ট তোমালোকে অলপমান কষ্ট হ'লে হয়। কিয়নো অকল ক্লাছ 8ৰ ছাত্ৰ-ছাত্ৰীয়ে দিব পাৰে, গতিকে ক্লাছ 9, 10 কোনেও দিব নোৱাৰে, অকল ক্লাছ 8ৰ দিব পাৰে। দ্বিতীয় কথাটো হৈছে কেৱল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো লাভ কৰিব, গতিকে সেইটো এটা তোমালোকৰ সুবিধা, কাৰণ প্ৰাইভেট স্কুলৰ ষ্টুডেণ্টবিলাকে দিব নোৱাৰে, অৰ্থাৎ স্কলাৰশ্বিপটো নাপায়। তাৰপিছত নেক্সট হৈছে যিসকল ছাত্ৰ-ছাত্ৰী ধনী ঘৰৰ, তেওঁলোকে কিন্তু এই পৰীক্ষাটোৰ কাৰণে স্কলাৰশ্বিপটোৰ কাৰণে চিলেক্টেড নহ'ব। গতিকে সেইটোও সুবিধা যিটো আমাৰ নিচিনা দুখীয়া ছাত্ৰ-ছাত্ৰীৰ কাৰণে এইটো বহুতেই সুবিধা। গতিকে ছাত্ৰ-ছাত্ৰীসকল, সময় তোমালোকে একেবাৰে অপচয় নকৰি কিছু পঢ়ি কেনে তোমালোকে স্কলাৰশ্বিপটো পাব পাৰিবা। এতিয়া কেতিয়া হ'ব আটাইখিনি দিম। এতিয়া বহু ছাত্ৰ-ছাত্ৰীয়ে কয় 9ত, বা যিসকলে যোৱাবাৰ দিছিল পাছ কৰিব নোৱাৰিলে, তেওঁলোকে আমাক এতিয়াও কয়, ছাৰ যে আমি কিছু ভুল কৰাৰ কাৰণে স্কলাৰশ্বিপটো হেৰি হ'ল। 9ত তেনেকুৱা আছে নেকি? ছাত্ৰ-ছাত্ৰীসকল, 8ৰ এই স্কলাৰশ্বিপটো মই জনাত মতে, মই যিমান স্কলাৰশ্বিপ বা বহুত বছৰ পঢ়াই আছো যিহেতু, গতিকে আটাইতকৈ ভাল স্কলাৰশ্বিপ হয়, কাৰণ 4 বছৰ। বাকী স্কলাৰশ্বিপ দিয়ে নহওক কিয়, জাষ্ট তোমালোকৰ এতিয়া পেমেণ্টটো একেবাৰে কম, লগতে একবাৰে দিয়ে, কিন্তু এইটোত 4 বছৰ দিয়া হয়। আৰু মই এই পৰীক্ষাটোৰ কাৰণে এই বছৰ নহয়, তাৰ আগৰ বছৰ নহয়, প্ৰায় 4-5 বছৰ ধৰি পঢ়াই আছো, আৰু আমাৰ তাৰ পৰা বহুতেই ছাত্ৰ-ছাত্ৰী পাছ কৰি আছে। আটাইখিনি মই ডিটেইলছ বুজাই দিম, তাৰ লগতে এই স্কলাৰশ্বিপটো কি কৰিব লাগে আটাইখিনি বুজাই। পৰীক্ষা কেতিয়া হ'ব? প্ৰথম প্ৰশ্নটো হৈছে ছাত্ৰ-ছাত্ৰীসকল, পৰীক্ষাটো আমি চাওঁ অক্টোবৰত ৰুটিন আহিছিল যোৱা বছৰ, তাৰ আগৰ বছৰ, কিন্তু কেতিয়াবা অলপ ইফাল সিফাল হয়, নৱেম্বৰ ডিচেম্বৰত হয়। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে পৰীক্ষাটো অক্টোবৰত ভাবি পেলাই, বা অক্টোবৰ বা নৱেম্বৰ, হায়েষ্ট নৱেম্বৰ ভাবি পেলাই আমি পঢ়িব লাগিব, ঠিক আছে? গতিকে বেছি সময় নাই। যদি এতিয়া জুলাইটো জুলাই, বাৰু আগষ্ট হৈছে আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, 4 মাহ বা 3 মাহ ধৰিব পাৰা, ঠিক আছে? 3 মাহ ধৰিলে আগষ্ট, ছেপ্টেম্বৰ, যিটো অক্টোবৰত পৰীক্ষা হোৱাৰ ৰুটিন দিয়ে, প্ৰায় 3 মাহ ধৰা, ঠিক আছে? 3 মাহ মান পৰীক্ষাটোৰ কাৰণে সময় পাবা এতিয়াৰ পৰা যদি ধৰা। এতিয়া নেক্সট হৈছে এপ্লাই ডেট কেতিয়া হ'ব? ছাত্ৰ-ছাত্ৰীসকল, এই এপ্লাই ডেটটো তোমালোকৰ আগষ্ট মানত হৈ যাব। গতিকে এপ্লাই ডেটলৈকে ৱেইট কৰিব নালাগে। যিহেতু তোমালোকে ভাবিছা মই স্কলাৰশ্বিপ দিম, প্ৰত্যেক বছৰে হয়, নাভাবিবা যে স্কলাৰশ্বিপটো নহয়। গতিকে এপ্লাই কথা ভাবিবা নাই, এইটো ভাৰত চৰকাৰৰ হয়, লগতে অসম চৰকাৰৰ পৰীক্ষাটো কণ্ডাক্ট কৰে। গতিকে তোমালোকৰ পৰীক্ষাটো ধুনীয়াকে পাছ কৰিব, মানে পৰীক্ষাটো এপ্লাই কৰিব পাৰিবা। আগষ্টত মেবি তোমালোকৰ এপ্লাই আহি যাব। কিন্তু চোৱা, এতিয়াৰ পৰা যদি পঢ়া তেতিয়াহ'লে তোমালোকে চাকচেছ হ'ব পাৰিবা। কিয় চাকচেছ হ'ব পাৰিবা? কাৰণ আগষ্টৰ পিছত সকলোৱে পঢ়িব, গতিকে তেওঁলোকতকে আগতীয়াকে পঢ়িব, তোমালোকে চিলেক্টেড হ'ব পাৰিবা। বুজি পাইছানে? ইয়াত যিহেতু চিটৰ কথা থাকে, চিট প্ৰায় কিমান চিট আছে জানে? 2,411টা চিট আছে। চাব গ'লে বহুত চিট, কিন্তু তোমালোকে যদি এতিয়াৰ পৰা নপঢ়া তেতিয়াহ'লে কিন্তু তোমালোকে স্কলাৰশ্বিপটোত হেৰি কৰিব নোৱাৰিবা। এতিয়া আমাক এতিয়াও ষ্টুডেণ্টে কয় যে ছাৰ আগৰ পৰা আমি পঢ়িলে পাছ, আৰু যিসকলে যোৱাবাৰো আমাৰ লগত আগৰ পৰা পঢ়িছে, আমি যিটো অনলাইন ক্লাছ কৰোঁ বা ইবুকো আমি ইতিমধ্যে বনাই ক্লিয়াৰ কৰিছো, অনলাইন ক্লাছৰ কাৰণে এপ্লাই হৈ আছে, আমাৰ তাত লৈ আছে ষ্টুডেণ্টে। গতিকে এতিয়াৰ পৰা যিসকলে পঢ়িব, যোৱাবাৰ যেনেকুৱা আগৰ পৰা পঢ়িছিল, জুলাইত এডমিশ্যন লৈছিল বা আগষ্টত এডমিশ্যন লৈছিল, তেওঁলোকে কিন্তু পিছতে ভাল, মানে সকলোৱে পাছ কৰিছে, ঠিক আছে? তোমালোকে প্ৰমাণ লাগিলে আমি দিব পাৰিম, মেক্সিমাম ষ্টুডেণ্টে পাছ কৰিছে আমাৰ ক্লাছত পঢ়ি, ঠিক আছে? গতিকে তোমালোকে সেইখিনি বাৰু মই আলোচনা কৰিম। গতিকে তোমালোকে এপ্লাই ডেট কেতিয়া হ'ব? আগষ্ট মানত হ'ব, কিন্তু আগষ্টৰ হ'লে বেছি দিন নিদিয়ে, প্ৰায় 10-15 দিন এপ্লাই কৰাৰ ডেট দি থৈছে, 20-25 দিন মান দিব পাৰে। গতিকে বেছি সময় নোপোৱা, গতিকে সোনকালে এপ্লাইটো
কৰি দিবা যদি 30 তাৰিখলৈকে থাকিব চাগে আগষ্টৰ গতিকে সোনকালে এপ্লাইটো আহিলে মই জনাই দিম আহিলে মোৰ লগতে জড়িত হ'বা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মোৰ লগতে জড়িবা অনলাইন ক্লাছত জড়িত হ'লে আৰামছে তোমালোক কৈ দিম মই জনাবা গতিকে তোমালোকে এপ্লাই ডেটটো তোমালোকে গম পালা ঠিক আছে নেক্সট হৈছে পৰীক্ষা প্যাটাৰ্ন কেনেকুৱা পৰীক্ষাৰ দুখন পেপাৰ থাকে এখন এসএটি বুলি এখন এমএটি পেপাৰ বুলি ঠিক আছে ইবুকখনত ধুনিয়াকে দিয়া আছে তোমালোক যিসকলে ইবুকখন লোৱা নাই লৈ লোৱা ইবুকখনত 5 বছৰৰ কুৱেশ্যন পেপাৰ আছে এসএটি আৰু এমএটিৰ সম্পূৰ্ণ প্যাটাৰ্ন আছে ঠিক আছে ইবুকখনত পাই যাবা যিখন স্ক্ৰিনত তোমালোকে দেখা পাই আছা গতিকে লগতে ইয়াত চোৱা এসএটি আৰু এমএটি পেপাৰ এসএটি পেপাৰ মেইনলি সোশ্যাল ষ্টাডিজ থাকে তাৰ পিছত তোমালোকৰ সায়েন্স থাকে মেথছ থাকে এনেকুৱাকে আৰু লগতে এমএটি পেপাৰখন হৈছে য'ত তোমালোকে মানসিক প্ৰক্ৰিয়াবিলাক আমি যে চাওঁ তেতিয়াহ'লে মেণ্টেল এবিলিটি টেষ্ট হয় ঠিক আছে মানে মানসিকভাৱে কিমান হেৰি সেইবিলাক তোমাৰ ৰিজনিং বুলিও ক'ব পাৰা সেইবিলাক তোমালোকে আমি ক্লাছৰ জৰিয়তে সম্পূৰ্ণ বুজাই দিম ঠিক আছে গতিকে সেইবিলাক তোমালোকে পাবা পৰীক্ষা প্যাটাৰ্ন গম পালা কেনেকুৱা হ'ব দুখন পেপাৰ থাকিব দ্বিতীয় পেপাৰটো একেধৰণৰ পৰীক্ষা প্যাটাৰ্ন পেপাৰ দুখন থাকিব কিমান মাৰ্কছ থাকিব এখনত 90 এখনত 90 টোটাল 180 অৰ্থাৎ পৰীক্ষা এদিনতে হ'ব দুটা পৰীক্ষা হ'ব দুখন পেপাৰৰ পৰীক্ষা হ'ব ঠিক আছে এদিনতে হ'ব তাৰপিছত কেনেকৈ পঢ়িলে পাছ কৰিব পাৰিবা আৰু 100% পাছ কৰাৰ টিপছ এই দুটা চোৱা আমি যোৱা বছৰ বুলি নহয় যোৱা বছৰটো বহু ছাত্ৰতে পাছ কৰিছে যোৱাবাৰ ইবুক বনাইছো তাতকৈ এবাৰ ষ্টেণ্ডাৰ্ড ইবুক বনাইছো যাতে সকলোখিনি কমন পেলাব পাৰো আমি বহু দিনৰ পৰা ইবুকখনত লাগি আছো আৰু ফাইনালি আমি ইবুকখন প্ৰস্তুত কৰা হৈ গৈছে গতিকে ইবুকখন আমাৰ লগত জড়িত হোৱা ষ্টুডেন্ট বিলাকে ইবুকখন পাই গৈছে ঠিক আছে মানে যিসকলে অনলাইন ক্লাছত জড়িত হৈছে আৰু আমি আগৰ পৰাই পঢ়াই আছো আগৰ পৰাই ভাল হৈ আছে আৰু যিমানে আমি আগবাঢ়ি আছো কিমানে ভাল আমি যিমান পাৰো চেষ্টা কৰো আগতে যিমান পাছ কৰাইছিল তাতকে বেছি পাছ কৰাইছো এইবাৰ আকৌ এইবাৰটো 100% পাছ কৰাইছো যদি তোমালোকে এতিয়াৰ পৰা জড়িত হোৱা ইবুকখন যদি ফলো কৰা ক্লাছবিলাক ফলো কৰা এইবাৰ এমএটি পেপাৰখন বা এসএটি পেপাৰখনত কোনোবা যিসকলে পৰীক্ষা লগাই গম পায় গোটেই কমন পেলাইছো গোটেই কমন পেলাব পাৰিছো মানে আমি কনসেপ্ট ওয়াইজ বস্তুখিনি পঢ়াইছো যেটো ষ্টুডেন্টখিনি গোটেইখিনি পাইছে অৰ্থাৎ কমন হিচাপে পঢ়ুৱা না সময় যেটোতে কনসেপ্ট ওয়াইজ আমি বস্তুখিনি পঢ়াইছো এতিয়া চোৱা তোমালোকে জয়েন কেনেকৈ হবা এই নাম্বাৰ 9394628219 বহুতে ভাবে যে সময় আছে আমি পিছত পঢ়িম ছাত্ৰছাত্ৰীসকল এতিয়াৰ পৰা পঢ়ি যোৱা ইবুকখনো পাবা লগতে ক্লাছবিলাক পাবা আৰু ইবুকখনৰ দাম হৈছে মাত্ৰ 99 টকা ইবুকখনৰ দাম হৈছে মাত্ৰ 99 টকা আৰু অনলাইন ক্লাছৰ দাম হৈছে অনলাইন ক্লাছ দাম হৈছে 200 টকা অৰ্থাৎ টোটাল 299 299 টকা 299 টকাত তোমালোকৰ যদি অক্টোবৰটো পৰীক্ষা হয় 299 টকাতে পঢ়িব পাৰিবা লগত ইবুকখনে ডিসেম্বৰটো যে পৰীক্ষা পিছুৱাই দিয়ে সেই 299 টকাতে পঢ়িব পাৰে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে এবাৰে ঠিক আছে এবাৰে কৰিব লাগিব যদি আজি তোমালোকে জুলাইত যদি এডমিশন লয় সেই 299 টকা দিব লাগিব আগষ্টত ললে 299 টকা দিব লাগিব সেপ্টেম্বৰত এডমিশন লয় 299 টকা দিব লাগিব পৰীক্ষাৰ আগদিনা এডমিশন ললে আমাৰ 299 টকা দিব লাগিব গতিকে ছাত্ৰছাত্ৰীসকল এতিয়া তোমাৰ এডমিশন লোৱা আমাৰ উদ্দেশ্য সকলো ছাত্ৰছাত্ৰীয়ে পাছ কৰক ভাল হওক ঠিক আছে আৰু হেতু আমি পাইছো ক্ৰেডিট পাইছো যোৱাবাৰ বহু ছাত্ৰছাত্ৰী তাৰ আগৰ প্ৰচেছৰ দিবাংবিলাক আমাক বহুতে যেটো পাছ কৰিছে আমাৰ ভাল লাগিছে গাৰ্জেন বিলাকৰ আমাক ভাল পাইছে আমি যিখিনি হেল্প কৰাৰ কাৰণে গতিকে আমাৰ হেতুৰ উদ্দেশ্য গতিকে আৰু তাৰ বাবে আমাৰ তাত এতিয়া ক্লাছ আমি সেই কাৰণে ক্লাছ 9 ৰ অনলাইন ক্লাছ কৰি আছো যেটো কোৰ্সৰ 10 ৰো কৰি আছো 8 ৰ অনলাইন ক্লাছ কৰিছো কোৰ্সৰ ক্ষেত্ৰত মেথ সায়েন্স বিলাকো পঢ়াই আছো ঠিক আছে গতিকে আমি 7 ৰো পঢ়াই আছো গতিকে আৰু এনএমএছ পৰীক্ষাৰ কাৰণে আমি এতিয়া পঢ়াবলৈ ওলাইছো গতিকে আৰম্ভণিৰ পৰা তোমালোকে পঢ়ি যোৱা এটা ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু 100% পাছ কৰিব পাৰিবা আমি যিখিনি দিছো সেইখিনি ফলো কৰা গতিকে সেইখিনি ফলো কৰিলে পাব পাৰিবা গতিকে ছাত্ৰছাত্ৰীসকল এটা তোমালোকৰ ওপৰত কথা যদি পঢ়িব বিচাৰা পঢ়িব পাৰা আমাৰ কোনো এটা কথা বহুতে কয় তাৰ ফলস নেকি এটা মিছা নেকি পইচাটো দিম দিয়াৰ পিছত হেৰি ছাত্ৰছাত্ৰীসকল তোমালোকে আগৰ যদি কোনোবা ষ্টুডেন্টে আমাৰ তাত পঢ়িছিল তোমালোকে খবৰ লবা আমি মিছা নেকি লগতে তোমালোকক প্ৰমাণ লাগিলে আমি হোৱাটছএপত প্ৰমাণ দিব পাৰিম সঁচা নে মিছা ঠিক আছে গতিকে হেতু ভাবাটো স্বাভাৱিক বহুত তেনেকুৱা মিছাকে পইচা লৈ আছে কিন্তু আমি ক্লাছ কৰি আছো আমাৰ চেনেল চাব পাৰা চেনেলত আমি কিমান দিনৰ পৰা ক্লাছ কৰিছো তোমালোকে গম পাবা কিমান আমি এড দি আছো গম পাবা গতিকে ছাত্ৰছাত্ৰীসকল
সোনকালে এডমিশ্যনটো লৈ অনলাইন ক্লাছত জড়িত হোৱা তোমালোকে পাছ কৰিবই লাগিব আমি পাছ কৰাৰ কাৰণে যিমান পাৰো চেষ্টা কৰিম ই বুকখন লগে লগে পাই যাবা যিটো হোৱাটছএপ নাম্বাৰ তোমালোকে এটা এছএমএছ দিবা তোমাৰ নাম ক্লাছ আৰু মই এনএমএছ পৰীক্ষাৰ কাৰণে অনলাইন ক্লাছ কৰিম এনেকুৱাকে এছএমএছ দিয়াৰ লগে লগে তোমালোকক মই ডিটেইলছ খিনি দিয়া হ'ব কিউআৰ কোড এটা পঠিওৱা হ'ব পেমেন্ট কৰি ফোন বা এছএমএছৰ জৰিয়তে জনাবা যে আপোনাৰ পেমেন্টটো কৰিলো স্ক্ৰীনশ্বটটো লৈ দি দিবা লগে লগে ই বুকখন লৈ দি দিম গ্ৰুপত এড কৰি দিম আৰু তাতে সকলো পাই ঠিক আছে বাই